চাওক আজি অকণো বতাহ নাই বৰষুণ নাই তথাপিও আজি কাৰেণ্ট নাই বিদ্যুৎ বিভাগৰ মানুহ এনেই অপমানিত নহয় চবৰ ওচৰত মোবাইলত চাৰ্জ নাই তথাপি মই বিদ্যুৎ বিভাগত ফোন লগালো ফোনত তেখেতে উত্তৰ দিলে তেখেতসকলে নেকি গছ কাটি আছে এনেই গৰম তাৰ মাজত গছ ৰুব লাগে গছ কাটি আছে ইমান খং উঠাৰ পিছত নিজক কন্ট্ৰোল কৰি গলো গা ধুবলৈ আজিৰ আমাৰ স্পেচিয়েল কমেন্টটো হল নীল নয়ন কমেন্ট কৰিছে তোমাৰ অনুষ্ঠান চাইছো ধুবুৰীত ফুড মেলাত খুব ভাল হৈছে ধন্যবাদ নীল নয়ন আচ্ছা গাইজ আপোনালোকে মোৰ অনুষ্ঠান কেতিয়াবা চাইছেনে জনাবচোন কেনে পাইছে তো গাইজ এতিয়া মই আছো চাদত ইয়াতে মই নতুনকে কেইটামান গোলাপ ৰুইছিলো মোৰ দেউতাই গছবোৰত ৰোজ পানী দিয়ে মই আজি চাবলৈ আহিছো মই ৰোৱা গছবোৰৰ কি অৱস্থা প্ৰথমে এজোপা গোলাপ গছ আছিল তাৰ মাজত এটা ডাঙৰ ঠাল ওলাইছে মই আকৌ ভাবিলো সেই ঠালটো অদ্ভুতভাৱে ওলাইছে সেইকাৰণে কাটি কিনে মই ৰুইছিলো কিন্তু পিছতহে গম পালো সেইটো লতা জাতৰ গোলাপ আছিল ইয়াতে ফুলৰ বহুত গছ প্ৰতিটো গছৰ ফুল ফুটে এই লেবু গছটোৰ কথা আপোনালোকৰ মনত আছেনে মই যে ৰুইছিলো চাওক ইয়াতে কিমান ফল ধৰিছে যি গোলাপ গছটোৰ পৰা মই ঠাল কাটিছিলো সেই একে ধৰণৰ ঠাল আকৌ হৈছে মই এটা বটলত পানী ভৰাই সেই ঠালবোৰ একেলগে থৈছো কিন্তু মই পিছত গম পালো সেইটো লতা জাতীয় এই চাওক মই এইটো আগৰবাৰ ৰুইছিলো মোৰ এজন ভাইটি বিশ্বনাথ ভাদুৰী মোক এটা গিফ্ট দিছিল বলক গিফ্টটো চাই লওঁ এটা ধুনীয়া কফি মগ অ' ৱাও মোৰ ছবিও আছে ইয়াতে থেংক ইউ so much বিশ্বনাথ ইমান ধুনীয়া এটা গিফ্ট মোক কৰাৰ বাবে তো গাইজ ব্লগটো ইয়াতে খতম কৰি আছো আকৌ লগ পাম নেক্সট কোনো ভিডিঅ' তেতিয়ালৈকে আপোনালোকে বহুত ভাল থাকিব টিল দেন টেক কেয়াৰ বাই বাই